মই আজি পুৱা 10টা বজাত অফিসত যাই আছিলো। অফিসত মানে মই সার্কল অফিসত ভেন্ডাৰৰ কাম কৰোঁ। মোৰ হাজবেণ্ডৰ অসুখ কাৰণে যিহেতু চকুত দেখা নাপায়, লগতে মই সঁহাৰি হিচাপে লগত থাকোঁ। আজি 2-3 বছৰ ধৰি মই এখন খাটো চলাই আছোঁ। দুখ কষ্টৰ মাজেৰে যিয়ে নহওক মই তাৰ আগত কোনোদিন কোনো দুখ প্ৰকাশ নকৰি যেনেকৈ পাৰে সেনেকৈ চলি আছোঁ। 2 দিন পিছে মোৰ হাজবেণ্ডক লৈ জাগাই জাগাই যাব লাগে। মোৰ হাতত সিমান টকা পইচাও নাই। আজি অফিসত যাওয়ার সময় রাস্তাত সেই 3জন ল'ৰাই 2জন ধৰিছোঁ মই, আর একজনে আমার ঘরের গুড়িরে শাহজাহানের ল'ৰা হয়। সি মোক নিজে সুধিছে, পেহী আপুনি যাই আছে, কেতিয়াত আহিব? মই মোৰ আহাতে গধূলি হ'ব। তেতিয়া সি মই যাওয়ার পিছত মই আর গম নাপাওঁ, মইতো গুচি গ'লোঁ। গুচি যাওয়ার পিছত মোৰ ছোৱালী 1টা-1:30 বজাত স্কুলৰ পৰা ঘৰত আহিছে। আহি চাই গ্ৰিলটো খোলা, সেই তলৰ বাৰাণ্ডাটোত তালাটো পৰি আছে। তাৰপিছত তাই আৰু আহি কেনে এইটো দরজা চাইছে, এইটো দরজার তালাটো এই বাৰাণ্ডাটো এইটো বাৰাণ্ডাত পৰি আছে, ভাঙি কেনে আহিছে। তাৰপিছত আহি কেনে তাই যেতিয়া চাই ঘৰত সব বস্তু চিদিল হৈ আছে, তেতিয়া তাই ভয় পাইছে। ভয় পালে এই আৰু আমাৰ ঘৰৰ গুৰিৰে নাম দি আছিল, ল'ৰাও ৰাস্তাৰ কাষত থিয় দি আছিল। সি তাতে দৌৰি যাই কেনে মোৰ ছোৱালীটোক আহি, মামা আমাৰ ঘৰত চুৰি গৈছে, আপুনি মোৰ মাক ফোন কৰি দিয়ক। মই অফিসত আছিলোঁ, মোৰ হাজবেণ্ডক লৈ কেনে মই অফিসৰ পৰা লৰালৰি হৈ পিন্ধি আহি কেনে চাওঁ একবাৰ ঘৰৰ সকলো বস্তুবোৰ কারণ একজনে লৈছে, লৈছে ক্যাশ 50,000 টাকা, আর এই যে পয়সা জমা করা যায় থাকে তাতে করে খুচরা পয়সা আছে। তাৰপিছত মোৰ ছোৱালী 3,000 টাকা এক্সট্রা করে আছিল, সব লৈ গেছে। 50,000 টাকা লৈছে? 50,000 53,000 53,000 খুচরা পয়সা। নাকি কি লৈছে? অলংকার কি লৈছে? অলংকার ভিতৰত কাণৰ লৈছে আৰু হাতৰ লৈছে। এতিয়া আপনি কি বিচাৰে? ইহঁতো মই সিহঁতৰ মানে কি, আপোনালোকে আছে, ৰাইজ আছে, সমাজৰ মানুহ আছোঁ আমি। সমাজৰ মানুহে যিটো সিদ্ধান্ত কৰি দিয়ে মই পুলিচৰ আগতে নিদিওঁ। মোৰ বস্তুখিনি পালে সমাজৰ মানুহ সিহঁতক বিধি ব্যৱস্থা কৰি কেনে এৰি দিলে মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ বস্তুখিনি মোৰ লাগবে। ধৰা পৰিছে কোনে কোনে? মইতো সিহঁতৰ নাম নাজানো। ক'ৰ ল'ৰা হয় এইবিলাক? দাপনদেৰৰ। মই মোৰ ভাতিজা ল'ৰাক লগত লৈ গৈছোঁ, গাভৰুক লগত লৈ গৈছোঁ, আৰু আমাৰ এটা মহৰী আছে আপোনাৰ ৱাজেতালি, তেখেতক লগত লৈ মই যাওয়ার সময়ত বাটত সিহঁতৰ 2টা কেৰম খেলি আছিল। আমি 10-12জন যাই কেনে সিহঁতক 2টাক মই তাৰে পৰা ধৰি লৈ আহি কেনে ঘৰত আটকি ৰাখছোঁ। স্বীকাৰোক্ত কৰিছে? স্বীকাৰ কৰিছে, আমাৰ তাতে ভিডিঅ' ৰেকৰ্ডো আছে। কি নাম আপোনাৰ? মোৰ নাম শেখ আবিদা হুছেইন। তুমি সাজানো মাল দেখিছে না, এত যোগাযোগ করে সাজান দে মাল দেখি। খবর মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।